Hey guys, welcome জনাইছোঁ আপোনালোক সকলোকে সোশ্যাল গুৰু চেনেলটোলৈ। আজি মই আলোচনা কৰিম স্বদেশী আন্দোলনৰ ওপৰত আৰু স্বদেশী আন্দোলনটো কেনেকৈ ষ্টাৰ্ট হৈছিলে, তাৰপিছত কিয় ষ্টাৰ্ট হৈছিলে, ইয়াৰ ৰিজন কি হয়, কিয় ষ্টাৰ্ট হৈছিলে, এই গোটেইখিনি কথা আলোচনা কৰিম আৰু ভিডিঅ'টো শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম। যদি অলপ লেন্থি হয় তথাপি মানে আপোনালোকে চাব। আৰু স্পেচিয়েলি ফৰ ক্লাছ 10 এই মুভমেণ্টৰ পৰা, এই স্বদেশী মুভমেণ্ট টপিকটোৰ পৰা বহুতো কুৱেশ্যন অহা দেখা যায়। চ' পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। ইয়াতে মই ফাৰ্ষ্ট সেইটোকে কওঁ, মই অলৰেডি বৰ্ডত লিখা আছে, চাওক মই লিখিছোঁ যে স্বদেশী মুভমেণ্টটো কি হয়। মানে স্বদেশী মুভমেণ্টটো মানে প্ৰথম আমি স্বদেশী মুভমেণ্টটো জনাৰ আগতে আমি জানিব লাগিব যে স্বদেশী শব্দটো এটা কি শব্দ। স্বদেশী শব্দটো হৈছে এটা সংস্কৃত শব্দৰ পৰা আহিছে আৰু দুটা শব্দ মিলি পেলাই কি হৈছে মানে স্বদেশী হৈছে। স্বদেশী মানে আমি সকলোৱে জানো হয়নে নহয়, মানে নিজৰ দেশ। ইয়াৰ মানে হৈছে ইয়াৰ নিজৰ দেশ। স্বদেশী মুভমেণ্টটো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে, ইয়াত ষ্টাৰ্ট হৈছিলে 7 আগষ্ট 1905 পৰা। 7 আগষ্ট 1905 পৰা স্বদেশী মুভমেণ্টটো ষ্টাৰ্টিং হৈছিলে। কোনটো মিটিঙত হৈছিলে? এট এ মিটিং ইন কলকাতা টাউন হল ইন বেংগল। কলকাতাৰ মানে বেংগল টাউন হলত কি হৈছিলে, এই প্ৰথম মানে মিটিংটো হৈছিলে স্বদেশী আন্দোলন হোৱাটো। আৰু ৰিজনটো ইয়াৰ কি আছিলে? টু কাৰ্ভ ফৰেন গুডছ বাই ৰিলেইং অন ডমেষ্টিক প্ৰডাকশ্যনছ। চ' মহাত্মা গান্ধীয়ে কৈছিলে যে স্বদেশী মুভমেণ্টটো হোৱাৰ একমাত্ৰ কাৰণ হৈছে কি, যে আমি যাতে ফৰেনাৰ্ছ যিখিনি বস্তু আমি যাতে সেইখিনি এভইড কৰোঁ, আমি যাতে স্বনিৰ্ভৰ হওঁ, সেইটোৰ ওপৰতে মহাত্মা গান্ধীয়ে গুৰুত্ব দিছিলে, যাতে আমি আমাৰ নিজৰ মানে ভাৰততে মানে উৎপন্ন হোৱা যিকোনো বস্তু, মানে গোটেইখিনি বস্তু মানে বিদেশী বস্তু গোটেইখিনি বয়কট কৰিবৰ কাৰণে এই আন্দোলনৰ সৃষ্টি হৈছিলে। আৰু এই স্বদেশী যিটো আন্দোলন, সেই আন্দোলনটোত কোন কেইগৰাকী ব্যক্তি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে, ইয়াতে আছিলে লালবাল পাল, যাক সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনিতে কওঁ আপোনালোকক এক্সপ্লেইন কৰাৰ আগতে। লালবাল পাল যিটো আছিলে, ইয়াৰ ফুল ফৰ্মটো আহে অলৰেডি মেট্ৰিকৰ এক্সামত আহে। লালবাল পাল মানে হৈছে কি, বিপিন চন্দ্ৰ পাল, তাৰপিছত লালা লাজপত ৰায়, তাৰপিছত হ'ল বিপিন চন্দ্ৰ পাল আৰু এজন আছিলে বাল গংগাধৰ তিলক দেই। আৰু অৰবিন্দ ঘোষ আছিলে, ৰাজবিহাৰী বসু। এই ব্যক্তি কেইগৰাকী মানে কি কৰিছিলে, এই স্বদেশী মুভমেণ্ট যিটো আছিলে বা এই স্বদেশী আন্দোলনত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে তেওঁলোকে। তাৰপিছত যিহেতু স্বদেশী মানে আন্দোলনৰ মূল উদ্দেশ্য কি আছিলে, মই অলপ আগতে ক'লোঁ যে আমি বিদেশী বস্তুবিলাক বৰ্জন কৰিব লাগে। যিবিলাক ফৰেন গুডছ আছিলে সেই গোটেইখিনি বস্তুক আমি এভইড কৰিব লাগে। আমাৰ নিজ দেশত, স্বদেশী মানে কি, স্বদেশত দেই, মানে আমাৰ নিজৰ দেশত উৎপন্ন হোৱা এই গোটেইখিনি বস্তুৰ ওপৰত যাতে আমি গুৰুত্ব দিওঁ, সেইটোৰ ওপৰতে লক্ষ্য কৰি এই আন্দোলনটোৰ সৃষ্টি হৈছিলে। আৰু এই যিটো আন্দোলন হৈছিলে, এইটো স্পেচিয়েলি বেংগল পাৰ্টিশ্যনৰ পিছত হৈছিলে। মানে বংগ বিভাজনৰ পিছত কি হৈছিলে, এই আন্দোলনটোৰ সৃষ্টি হৈছিলে। চ' আজিলৈ ইমানেই আছিলে, আৰু নেক্সট ভিডিঅ'টোত মানে ইয়াৰ পিছৰখিনি মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো বেছি লং নকৰোঁ, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। যদি চেনেলটোত নিউ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনটো মানে পাবলৈ মানে মিছ নকৰিব, আৰু কাষতে থকা বেলটো প্ৰেছ কৰি দিব। আৰু কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগে তেনেহ'লে, যদি কমেণ্ট কৰে ভাল, তেনেহ'লে ময়ো মটিভেট হ'ম নেক্সট টাইম ভিডিঅ' বনাবলৈ, আৰু অলপ ভাল পাম। চ' কেনেকুৱা লাগিছে জনাব। আৰু আজিলৈ ইমানেই আছিলে। ডেটছ অল ফৰ টুডে। বাই বাই এণ্ড থেংক ইউ।